মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ দ্বিতীয় অধ্যায়ৰ প্ৰথম পাঠটিৰ দ্বিতীয় অংশটি। ইতিমধ্যেই আমি আগৰ অংশটিত পঢ়ি আহিছিলোঁ, নহয়নে? শ্ৰৱণ কুমাৰৰ বিষয়ে। আমি কেনেকৈনো শ্ৰৱণ কুমাৰে নিজৰ মাক দেউতাকৰ দায়িত্ব লৈছিল, আমি সকলোখিনি শিকি আহিছিলোঁ, হয়নে? পঢ়ি আহিছিলোঁ। আমি জানিছিলোঁ শ্ৰৱণ কুমাৰৰ নিজৰ মাক দেউতাকৰ প্ৰতি যি ধৰণে শ্ৰদ্ধা ভক্তি আছে, সেই সকলোখিনি কথা আমি গম পাইছিলোঁ। এতিয়া আহাচোন আমি শ্ৰৱণ কুমাৰৰ বিষয়ে আৰু অলপ কথাকে পাতোঁ। তোমালোকে এতিয়া মোক কোৱাচোন, কাহিনীটোত থকা ল'ৰাজনৰ নাম কি? আমিতো ইতিমধ্যেই আগৰ অংশটিত পঢ়িয়ে আহিছিলোঁ, নহয়নে? কোৱাচোন বাৰু, কাহিনীটোত থকা ল'ৰাটিৰ নাম কি? শ্ৰৱণ কুমাৰ। হয়, পাৰিছা তোমালোকে। এতিয়া কোৱাচোন মোক, শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে কি কি কৰিছিল? কি কি কৰিছিল বাৰু? শ্ৰৱণ কুমাৰে নিজৰ মাক দেউতাকৰ বাবে গা ধুবলৈ পানী অনা, ভাত ৰন্ধা আদি সকলো কামৰ সহায় কৰিছিল, কাৰণ শ্ৰৱণ কুমাৰৰ মাক দেউতাক অন্ধ আছিল, নহয়নে? এতিয়া তোমালোকে মোক কোৱাচোন, শ্ৰৱণ কুমাৰে মাক দেউতাকক কেনেদৰে তীৰ্থলৈ লৈ গৈছিল? আমি আগতেই পাই আহিছিলোঁ, শ্ৰৱণ কুমাৰে মাক দেউতাকক তীৰ্থলৈ লৈ গৈছিল, নহয়নে? এতিয়া কোৱাচোন তোমালোকে কেনেদৰেনো লৈ গৈছিল? কাৰণ শ্ৰৱণ কুমাৰৰ মাক দেউতাকটো অন্ধ আছিল, হয়নে? শ্ৰৱণ কুমাৰে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গৈছিল। এতিয়া কোৱাচোন, তুমি তোমাৰ ঘৰখনত কি কি দায়িত্ব পালন কৰা? তোমালোকেও নিশ্চয় তোমালোকৰ ঘৰখনত নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰা, নহয়নে? কোৱাচোন, কি কি দায়িত্ব পালন কৰা? নিশ্চয় তোমালোকে মা দেউতাক ক'ৰবাৰ পৰা আহিলে, যেনে ধৰা বজাৰৰ পৰা অহাৰ পিছত পানী এগিলাচ দিয়ানে বাৰু? নহয়নে? ইয়াৰ উপৰিও মাক পাকঘৰত ভাত ৰান্ধোতে সহায় কৰা, ঘৰ চাফা কৰোঁতে সহায় কৰা, নহয় জানো? সেইবিলাকেই হ'ল সৰু সৰু তোমালোকে কৰা দায়িত্ব। ইয়াৰ উপৰিও তোমালোকে মা দেউতাৰ বাবে ভালদৰে পঢ়া শুনা কৰি এজন ভাল মানুহ হোৱাটো এটা ডাঙৰ দায়িত্ব আৰু কৰ্তব্য। আমি সকলোৱে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে, নহয় জানো? এতিয়া আমি ইতিমধ্যেই পৰিয়ালৰ বিষয়ে জানিলোঁ, নহয়নে? শ্ৰৱণ কুমাৰে কেনেদৰেনো নিজৰ মাক দেউতাকৰ, নিজৰ পৰিয়ালৰ বাবে কি কি কৰিলে, সেইখিনিও জানিলোঁ। আমি এতিয়া আমাৰ পৰিয়ালৰ সম্বন্ধবোৰক কি কি কওঁ আহাচোন। ককা আইতা, পিতা আই, দেউতা মা, বৰদেউতা বৰমা, খুৰা খুৰী, পেহা পেহী, নহয়নে? আকৌ চাওঁচোন আহা, মামা মামী, তাৱৈ আমৈ, মহা মাহী, দাদা বাইদেউ, ভাই ভনী, নহয়নে? আমি তেনেকৈয়ে সম্বন্ধবিলাক জানো, নহয়নে? এতিয়া তোমালোকে তোমালোকৰ পৰিয়ালৰ মানুহক কেনেদৰে সম্বোধন কৰা জানো আহা। কাক কি বুলি মাতা কোৱাচোন বাৰু? দেউতাৰ বা মাৰ দেউতাকক
কি বুলি কোৱা পাৰো ককা নহয়নে ক কা ককা নহয় জানো ঠিক তেনেকৈ দেউতাৰ ককায়েকক কি বুলি মাতা তোমালোকে বৰ দেউতা ব ৰ দে উ তা বৰ দেউতা নহয়নে এতিয়া কোৱা দেউতাৰ বায়েকক তোমালোকে কি বুলি সম্বোধন কৰা জেঠাই জে ঠা ই জেঠাই নহয়নে এতিয়া কোৱাচোন মাৰ ককায়েকক তোমালোকে কি বুলি মাতা মামা মা মা মামা নহয় জানো এতিয়া তোমালোকে আকৌ কোৱাচোন বাৰু দেউতাৰ বা মাৰ মাকক কি বুলি মাতা আইতা হয় আ হস্ৰই তা আইতা নহয়নে এতিয়া দেউতাৰ ভায়েকক কি বুলি মাতা খুৰা খু ৰা খুৰা নহয়নে এতিয়া কোৱা তোমালোকে দেউতাৰ ভনীয়েকক কি বুলি সম্বোধন কৰা পেহী হৈছে পে হি পেহী নহয়নে এতিয়া কোৱা মাৰ ভনীয়েকক কি সম্বোধন কৰা কি বুলি মাতা তোমালোকে মাহী হৈছে মা হি মাহী আমি এনেদৰেই আমাৰ পৰিয়ালৰ মানুহক সম্বোধন কৰোঁ নহয়নে এতিয়া তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এই সম্বন্ধবিলাক যিসমূহ তোমালোকে নিজৰ পৰিয়ালৰ মানুহক সম্বোধন কৰি মাতা সেই সম্বোধনসমূহ ধুনীয়াকৈ লিখি ৰাখিবা আজিলৈ ইমানতে এই অংশটি সামৰিছোঁ আগলৈ আকৌ এটি নতুন অংশলৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম ধন্যবাদ